এডৰা ভোট জলকীয়াৰ খেতি চৌদিশে ভোট জলকীয়াবোৰ লাগি পকি ৰঙা হৈ উঠিছে। কোনোৱে আকৌ এটা দুটাকৈ ভোট জলকীয়াবোৰ ছিঙিও গৈছে। খেতিডৰা দেখি আপোনাৰো মনটো ভাল লাগি উঠিছে নহয়? এই খেতিডৰা সম্পূৰ্ণ হৈ উঠিলে দেখিবলৈ ইয়াতকৈ ধুনীয়া হ'লহেঁতেন। কিন্তু ৩ বিঘা মাটিত কৰা ভোট জলকীয়া খেতিডৰা সম্পূৰ্ণ হৈ নুঠিল। বাৰিষাৰ প্ৰথমটো বান আহিল, সকলো ঠাহিমুহি নিলে। গছবোৰ মৰি গ'ল, লাগি থকা পকা পকা ভোট জলকীয়াবোৰ পচি গ'ল। এতিয়া খেতিয়কৰ হাহাকাৰ লাগিছে। দিৰদাং নদীৰ বান্ধ ছিগি সকলো শেষ। মথাউৰিটো থকা হলে খেতিডৰা থাকিলহেঁতেন। প্ৰকৃতি ৰুষ্ট হলে কিনো কৰিব পাৰো। এয়া বাৰিষাৰ বানত সকলো হেৰুৱা এজন খেতিয়কৰ দুখৰ কথকতা। জোনাইত বলিয়া বানে শেষ কৰি গ'ল খেতিয়কজনৰ ভোট জলকীয়া খেতিডৰা। যিডৰা ভোট জলকীয়া খেতিক লৈ তেওঁ সপোন দেখিছিল। অৰুণাচলৰ পৰা বৈ অহা দ্ৰোডাং মেনজেক নৈৰ ফেনে ফোটোকাৰে বাঢ়ি অহা বাঢ়নি পানীয়ে শেহতীয়াকৈ জোনাইৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত কৰিছিল। সেই বানৰ সমান্তৰালকৈ ৰায়েং আৰু চন্দ্ৰপুৰৰ মথাউৰি ভাঙি কুলিগাঁৱৰ বিশাল পথাৰত থকা বিঘা বিঘা খেতি এফালৰ পৰা ঠাহিমুহি নিলে। বানপানী কিছু কমি আহিল, কিন্তু চকুৰ পলকতে শেষ হৈ গ'ল খেতিয়কে মূৰৰ ঘাম মাটিত পেলাই কৰা খেতিডৰা। এয়া খেতিয়ক সুবন্তাইৰ দুখৰ গাথা। বানে ধুই যোৱা পথাৰখনৰ পৰা এতিয়া এফালৰ পৰা উভালি পেলাইছে থোপা থোপে লাগি থকা ভোট জলকীয়াৰ গছসমূহ। খেতিৰ জৰিয়তে স্বাৱলম্বী হ'বলৈ বিচৰা জোনাইৰ সুবন্তাইৰ দৰে খেতিয়কে চৰকাৰৰ পৰা ক্ষতিপূৰণ লাভ কৰিবনে? দিৰদাং নদীৰ পানীয়ে মথাউৰি ছিঙি গ'ল। ছিঙি যোৱাৰ কাৰণে মোৰ গোটেই ভোট জলকীয়া বাৰী চব মৰহি গৈছে। প্ৰায়ভাগ গছ মৰিয়ে গৈছে আৰু এতিয়াতো 50% মানে ছিঙিব পাৰিলোঁ। তাৰপিছত পানী অহাৰ কাৰণে গোটেই গছজোপা মৰি থাকিল। লোকচানটো বহুতেই হ'ল, কিন্তু কি কৰিম, উপায় নাই। প্ৰকৃতিৰ মোৰতো 3 বিঘা মাটি আছিলে। মোৰ 5,000 জোপা কৰিছিলোঁ। বহুত আশাৰে কৰিছিলোঁ, কিন্তু কি কৰিম, প্ৰকৃতিয়ে কৰিলে আৰু উপায় নাই। এতিয়া লছ মোৰ এতিয়া 4 লাখৰ ওপৰত লছ হৈছে। মোৰ আদা অকল বেচিব পাৰিছোঁ। মই জোপাৰ প্ৰতি মই 100কে ধৰিলেও মোৰ 5 লাখ টকা আছিলে। যেনেকৈ হ'লে আমি জোপাৰ প্ৰতি 200 টকা এটা পাম বুলি আশা কৰি ৰৈছিলোঁ, কিন্তু আজি এইটো অৱস্থা পালে খুবেই দুখ লাগিছে। কি কৰিম, এতিয়া উপায়টো নাই। যদি চৰকাৰে কিবা এটা আমাক সহায় কৰিলে ভাল হ'ব, আমি আগলৈ বাঢ়িবলৈ পাৰিম। মানে আপোনাৰ এই খেতিডৰাত আপোনাৰ লগতে কিমান মানুহ জড়িত হৈ আছিলে? মোৰ লগতে মোৰ 2জন লগৰ জড়িত হৈ আছে। আমি 3জনে মিলি কৰিছিলোঁ খেতিখন। আৰু সময়ে সময়ে এনেকুৱা লোককতো কাম দিবলৈ সক্ষম হৈছিলে। 4-5 জনীমান সপ্তাহে প্ৰতি বুলি ক'ব লাগিব আমি ছিঙিবলৈ মাতি আনো। কোনখন নদীৰ বাঢ়নি পানী হৈছিলে? এইটো আমি দিৰদাং নদী বুলি কওঁ। দিৰদাং নদীৰ পানী। আপুনি এনে কিমান বছৰ ধৰি জলকীয়া খেতি কৰে? মোৰতো আগতে মই 5 বছৰ আগৰ পৰা কৰিছিলোঁ। সৰু সুৰাকে কৰিছিলোঁ। এইবাৰ সৰহকে চিন্তা কৰিছিলোঁ মানে। মথাউৰি ছিঙি হৈছে নে? মথাউৰি ছিঙি গৈছে। কোনটো মথাউৰি? এইফালে নামটো কি? দিৰদাং নদী বুলি কয়। আমি দিৰদাং বুলিয়ে কওঁ। পাহাৰৰ পৰা বৈ অহা ন? পাহাৰৰ পৰা বৈ অহা। মানে পানীটো বাঢ়ি অহাৰ কাৰণটো কি গম পাই নেকি? বাঢ়ি অহাৰ কাৰণটো পানীটো তাতে চুইচ গেট এটা আছে। জলসিঞ্চন বিভাগৰ চুইচ গেট এটা বনাই দিছে। তাত পানী বেছি হ'লে পটককে খুলি দিয়ে, তাৰপিছত বাঢ়ি আহেগে আৰু পটককে সোমাই আহে। সেইটো কাৰণে হ'ল আৰু যদি মথাউৰিটো থকা হ'লেতো ইমান লোকচান নহ'লে হয়। বৰষুণ পানীটো নৰখেই মানে। ব্যুৰ' ইনপুটৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, দেশ টুডে।